Hey guys, welcome back to my travel vlog from Dibrugarh to Kashmir part 2. So it was our first day in Kashmir. আমি গৈ পাই হোটেলত চেক ইন কৰিলোঁ আৰু ওলালোঁ চাইট চিং কৰিবলৈ বুলি এণ্ড ইট ৱাজ মাই OOTD অফ দ্য ডে আৰু আমাৰ ফাৰ্ষ্ট লোকেশ্যনটো আছিলে শংকৰাচাৰ্য টেম্পল য'ত ভগৱান শিৱক পূজা কৰা হয় আৰু তাত যাবলৈ কমচে কম আপুনি 245টা ষ্টেপছ বগাই যাব লাগে আৰু বহুত ওপৰত আছিলে আৰু নেক্সট আমি আহিলোঁ নেহেৰু বটানিকেল গাৰ্ডেন এণ্ড দ্য বটানিকেল গাৰ্ডেন ৱাজ ছ' গুড ইমানেই ধুনীয়া আৰু বহুত ডাঙৰ আছিলে আৰু তাত বহি আমি এপলো খালোঁ বিকি আছিলে আৰু নেক্সট লোকেশ্যনটো আছিলে আমাৰ চশমে শ্বাহী গাৰ্ডেন বহুত ধুনীয়া আৰু আমি তাত গৈ ৱালনাটছ ট্ৰী দেখিলোঁ ইমান ভাল লাগিলে প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আৰু তাৰপিছত নেক্সট আমি গৈছিলোঁ পৰী মেহেল আৰু পৰী মেহেলৰ যোনটো মোগল আৰ্কিটেকচাৰ আছিলে ইমানেই ধুনীয়া দেখিবলৈ আৰু তাৰ যোনটো লেণ্ডস্কেপ ভিউ ৱাও ইট ৱাজ ছ' গুড এণ্ড লেটাৰ ডেট ইভিনিং আমি গ'লোঁ ডাল লেক আৰু তাত গৈ আমি তাত ছানছেট চালোঁ তাৰপিছত আমি চিকাৰা ৰাইডো ল'লোঁ আৰু চিকাৰা ৰাইডটো ভেৰি কৰে বহুত মানে ডিফাৰেণ্ট টাইপছ অফ চিকাৰা আছে সৰু আছে ডাঙৰ আছে আমাৰ পাৰ পাৰ্চন 500কৈ লৈছিলে আৰু তাত আমি দেখিলোঁ ফ্ল'টিং মাৰ্কেট দেখিছে নহয় কি ধুনীয়া একদম পানীৰ ওপৰতে মাৰ্কেট আছে মানুহৰ ঘৰ আছে ধেৰ আছে হাউচ বোটছ আছে আৰু তাত ডিফাৰেণ্ট টাইপছ অফ শ্বপছ আছে and we really enjoy everything and that was for today's video and do follow for more for the next part